গ'ল হয় 5 লাখ টকা এয়া চাওক গাড়ী স্পেয়াৰ চকা এতিয়াও ইউজ হোৱাই নাই গাড়ী খুব ধুনীয়া আছে বডিটো আপুনি বনাই দিব নে কাস্টমাৰে বনাব বডিটো আপুনি নিজে বনাই দিব গাড়ী চাওক একদম কি বুলি কম একদম নতুন মানে ডিলাৰৰ হেৰি কৰাই নাই এখন যদি ফাইনেন্স কৰিব বিচাৰে তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব 1.5 লাখ মান টকা দিয়ক আৰু এয়া চাওক গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে দাদা এখন নতুন প্ৰাইচ কিমান মানে 1 লাখ মান টকা ডিছকাউণ্টত পাই যাব চাওক গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে আপুনিও যদি ভাবি আছে সেকেন্ড হ্যান্ড কণ্ডিশ্যনত এখন এসি গোল লাগে তেতিয়ালে এখন চাব পাৰে এয়া চাওক গাড়ী খুব ধুনীয়া হৈ আছে কৰিব লগা বিশেষ একো নাই 1 লাখ মান টকা ডাউন পেমেন্ট লৈ আহক আৰু গাড়ীখন ঘৰত লৈ যাওক নেকি হয় 3,20,000 টকা কেতিয়াৰ গাড়ী বুলি ক'লে 2023 গাড়ী পেট্ৰলত আছে গাড়ী ভিতৰটো চাওক খুব ধুনীয়া কণ্ডিশ্যনত আছে বডি চাওক এখন যদি কোনোবা ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব 60,000 টকা ডাউন পেমেন্ট দিলে বাকিটো ফাইনেন্স হৈ যাব এয়া চাওক বডি খুব ধুনীয়া কণ্ডিশ্যনত আছে নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকক কমাৰ্চিয়েল গাড়ী দেখাম আৰু একদম কম প্ৰাইচত দেখাম আপোনাক চাওক আপুনি যদি ভাবি আছে ইন্ট্ৰা V10 লাগে বা ইন্ট্ৰা V30 লাগে এসি মেগা এক্সেল লাগে বা ধৰক আপোনাৰ ঘৰত বয়লাৰৰ ফাৰ্ম এখন আছে আপোনাৰ গাড়ী এখন লাগে যোদ্ধা 17খন পাছিঙত তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে মই এড্ৰেছটো এবাৰ কৈ দিছো আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈ ঠিক ৰাইট সাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন নোপোৱাতে লেফট সাইডে দাদাহঁতৰ ডিলাৰটো যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে বা ধৰক আপোনালোক যদি বলেৰো লাগে বলেৰো পাই যাব দাদাৰ ফোন নম্বৰটো স্ক্ৰীনত দিয়া থাকিব আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ল মিনিমাম 40-50 হাজাৰ টকা ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহক আৰু যদি ঘৰত বাইক আছে বা ধৰক 4চকীয়া গাড়ী আছে বা কিবা এক্সচেঞ্জ কৰিবলগীয়া আছে এক্সচেঞ্জ কৰিও আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব কক হয় 2,60,000 টকা কেতিয়াৰ গাড়ী দাদা 2025 1 বছৰ 4 মাহ হ'ল ৰানিং কিমান মান হৈছে এখনৰ 30,000 কিলোমিটাৰ ৰানিং হৈছে গোলাঘাট নামৰ প্লেট আছে এখন ফাইনেন্স হ'ব নাই কি ক'লে কেছত ল'ব লাগিব হয় 1,50,000 টকা ব্লু কালাৰৰ গাড়ী আছে কেতিয়াৰ গাড়ী ক'লে দাদা 2019 জিপ এক্সেল এখনৰ প্ৰাইস কিমান কৈছে আপুনি 1,50,000 টকা এটো ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা নেগোচিয়েবল হ'ব হয় আহিলে চাই দিব এটো ফাইনান্স হ'ব নে কেছত ল'ব লাগিব যদি এখন কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব হয় 1,40,000 টকা এটো কোনো ফিক্স প্ৰাইস নহয় নে কি কয় আহিলে দাদা আৰু কিবা এটা চাই দিব আৰু যদি আপোনালোকে আমাৰ ভিডিও চাই আহে তেতিয়াহ'লে দাদা কিবা এটা আৰু ডিসকাউন্ট কৰি দিব মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাইছো গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে দাদা 3 চকা গাড়ী ফাইনান্স হ'ব নেকি হয় 3 চকীয়া গাড়ী ল'লে আপোনালোকে কেছত ল'ব লাগিব 2,10,000 টকা হোৱাইট কালাৰৰ গাড়ী আছে মই বডিটো এবাৰ দেখাই দিছো আৰু মানে কি বহুতে কয় যে দাদা কমাৰ্চিয়েল গাড়ী বুলি ক'লে মেইন বডিটো আৰু ইঞ্জিনটো নহয় জানো আছক বডি খুব ধুনীয়া কণ্ডিশ্যনত আছে দাদা এখন ফাইনান্স হ'ব নে ডাউন পেমেন্ট কিমান দিব লাগিব 60 পৰা 70,000 টকা লৈ আপোনালোকে দাদাৰ ওচৰত আহক দাদাৰ ফোন নম্বৰটো দিয়া থাকিব দাদা গ'ল হয় 2,30,000 টকা নেক্সট আৰু এখন আছে এসি গ'ল 2,30,000 টকা নেক্সট আৰু এখন আছে আপোনাৰ এসি গ'ল 3 লাখ ফাইনান্স হ'ব নাই ডাউন পেমেন্ট কিমান দিব লাগিব নেক্সট আছে এখন হোৱাইট কালাৰত 1,20,000 টকা নেক্সট আমি এখন আছে ইন্ট্ৰা V10 3,30,000 টকা এটো ফিক্স হ'ব নে কিবা ডিসকাউন্ট হ'ব আচ্ছা নেক্সট আমি আৰু এখন আছে ইন্ট্ৰা V10 3,20,000 টকা নেক্সট আছে এসি মেগা হয়
এইখন আহিব 1,95,000 টকা আহিব। 1,95,000 টকা। ঘৰত ব্ৰইলাৰৰ ব্যৱসায় কৰিম তেওঁলোকৰ কাৰণে ভাল খবৰ। এয়া চাওক বডি বনোৱাই আছে। কেতিয়াৰ গাড়ী দাদা এখন? এইখন 2021 ৰ হয়। হয় যা বইলাৰ হয় এইখন আহিব 5,30,000 টকা। 5,30,000 টকা। যদি ফাইনেন্স কৰিব বিচাৰে ডাউন পেমেণ্ট কিমান দিব লাগিব? ফাইনেন্স কৰিব দিলে 1 লাখ মান টকা দিলে বাকীখিনি ফাইনেন্স হৈ যাব। 1 লাখ মান টকা দিলেও বাকীখিনি ফাইনেন্স। নেক্সট আছে এখন ইন্ট্ৰা। ইন্দ্ৰা ভিটিএনডি বেছ কৰাত হয়তো বিচাৰি থাকে 2020 ৰ হয়। হয় এইখন 4,10,000 টকা আহিব। 4,10,000 টকা। নেক্সট আৰু এখন আছে যোদ্ধা। আৰু আছে যোনটা বইলাৰ কৰি আছে, বইলাৰ কৰি বিচাৰি থাকে এইখন 2021 ৰ হয়। হয় এইখন আহিব 5,30,000 টকা আহিব। 5,30,000 টকা। দাদা এইবিলাক এক্সিডেণ্ট গাড়ী নে ফাইনেন্সে তৰা গাড়ী? এইবিলাক আপোনাৰ ফাইনেন্সত অনা হয়। হয় নেক্সট চাম আমি এখন আছে এচি মেগা। হয় এইখন যে এসি মেগা 2017 ৰ হয়। এইখন 1,10,000 টকা আহিব। 1,10,000 টকা। নেক্সট চাম আছে ইন্ট্ৰা ভিটেন। ইন্দ্ৰা ভিটেন 2021 ৰ হয়। এইখন 3,20,000 টকা আহিব। 3,20,000 টকা। নেক্সট আছে এখন ইলেক্ট্ৰিকত। ইলেক্ট্ৰিকেট আছে এইখন 1,05,000 এইখন 2022 ৰ হয়। এইখন 5,20,000 টকা আহিব। 5,20,000 টকা। আচ্ছা ইলেক্ট্ৰিকত ফাইনেন্স হ'ব নাই? এইখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। নেক্সট চাম এখন আছে যোদ্ধা। এইখন 2017 ৰ হয়। এইখন আহিব 3,50,000 টকা আহিব। 3,50,000 টকা। নেক্সট চাম এখন আছে এচি গ'ল। হয় ডিসিবল 2022 কওক। 3 লাখ টকা আহিব পেট্ৰল। 3 লাখ টকা। নেক্সট আছে এখন এচি গ'ল। হয়। এইখন আহিব 4,20,000 টকা আহিব। 4,20,000 টকা। নেক্সট চাম আমি আৰু এখন আছে এচি গ'ল। 2,10,000 টকা আহিব। 2,10,000 টকা। নেক্সট আছে এচি এসটি নেকি এখন? হয় হয় 2,20,000 টকা। দাদা 2,20,000 টকাটো এইটো ডাউন পেমেণ্ট নে গাড়ীখনৰ দাম কৈছে আপুনি? গাড়ীখনৰ দাম কৈছে। আচ্ছা গাড়ীখনৰ দাম কৈছে। নেক্সট আছে এখন ইন্ট্ৰা V30। হয় 5,20,000 3,10,000 টকা। গাড়ী চব খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু নেক্সট এখন আছে ছুপাৰ এচি মেইন। হয় 2,50,000 ইন্ট্ৰা V30। হয় কিমান ক'লে? 4,90,000 টকা। নেক্সট আছে এখন মহেন্দ্ৰ চুপ্ৰো। 2018 হয় 20 হয়। হয় 2,30,000 টকা আহিব। 2,30,000